নমস্কাৰ। ৰিচেণ্টলি সাহিত্য একাডেমী এৱাৰ্ডছ 2024 ঘোষণা কৰা হৈছে আৰু আপোনালোকে নিশ্চয় গম পাইছে। আজি আমি ইয়াৰ ওপৰত অলপমান ভালদৰে পঢ়িম আৰু নতুন নতুন কিছুমান ইনফৰমেশ্যন আমি জানিবলৈ চেষ্টা কৰিম। গতিকে 10-12 মিনিট সময় অলপমান মন দি শুনি যাওক আৰু আপোনালোকে নিশ্চয় কিছুমান বস্তু জানিবলৈ পাৰিব। প্ৰথম যদি কাৰেণ্ট নিউজটো আমি চাওঁ তেনেহ'লে আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ অসমৰ পৰা তিনিগৰাকী ব্যক্তিয়ে 2024 চনৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছে। তেখেতসকল হৈছে সমীৰ তান্তি আৰু তেওঁৰ যি অসমীয়া কবিতা পুথি সমীৰ তান্তিয়ে অসমীয়া ভাষাত পাইছে। ফৰিংবোৰে বাটৰ কথা জানে, মনত ৰাখিব, বহুত বেছি ইম্পৰ্টেণ্ট। ফৰিংবোৰে বাটৰ কথা জানে এইখন কবিতা পুথিৰ কাৰণে সমীৰ তান্তিয়ে 2024 চনৰ সাহিত্য একাডেমী বঁটা অসমীয়া ভাষাত পাইছে। আৰু অৰুণ ৰাজা তেওঁ বড়ো নবেল বড়ো ভাষাত পাইছে। চাৱৰ্ণী ঠাখাই মানে কাৰ বাবে, ঠিক আছে, এইখন গ্ৰন্থৰ বাবে এইখন নবেলৰ বাবে তেওঁ কি পাইছে, সাহিত্য একাডেমী বঁটা পাইছে। আৰু লগতে দীপক কুমাৰ শৰ্মা তেওঁ সংস্কৃত লেংগুৱেজত, ঠিক আছে, সংস্কৃত লেংগুৱেজত আৰু তেওঁৰ কবিতা পুথি ভাস্কৰা চৰিতম এইখনৰ কাৰণে এই তিনিগৰাকী ব্যক্তিয়ে সাহিত্য একাডেমী বঁটা পাইছে। অ'কে, কিতাপকেইখনৰ নাম একদম মনত ৰাখি থ'ব। এতিয়া এইটো হ'ল কাৰেণ্ট নিউজ। ইয়াৰ লগত আমি চাব লাগিব যে সাহিত্য একাডেমীয়ে কেইটা কেটেগৰীত বা কি ভাষাত ক'ত আছে, কি হয়, এই বস্তুখিনি আমি অলপমান আজি চাম। তাৰ আগতে এই লিষ্টখন চাই লওক, যিখন অফিচিয়েল ৱেবছাইটৰ পৰা মই উঠাই আনিছোঁ, যে অসমীয়া, বড়ো আৰু সংস্কৃতত আমাৰ অসমৰ পৰা তিনিগৰাকী ব্যক্তিয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছে। তেওঁলোকৰ নাম আৰু কিতাপৰ নাম আৰু লেংগুৱেজ ভালদৰে মনত ৰাখি থৈ দিব, ঠিক আছে। সাহিত্য একাডেমী, নেশ্যনেল একাডেমী অফ লেটাৰ্ছ, এন অট'নমাছ অৰ্গেনাইজেশ্যন অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ কালচাৰ, আণ্ডাৰ মিনিষ্ট্ৰী অফ কালচাৰ। এতিয়া এই লিষ্টখন বহুত বেছি ইম্পৰ্টেণ্ট হৈ পৰে যে লিষ্ট অফ বুকছ ৰিকমেণ্ডেড ফৰ দ্য সাহিত্য একাডেমী এৱাৰ্ডছ 2024 ইন আছামিজ। অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটাৰ কাৰণে এইকেইখন কিতাপ বা এইকেইখন বুক কি কৰা হৈছিল, ৰিকমেণ্ডেড কৰা হৈছিল। আৰু ইয়াৰ ভিতৰতে ফৰিংবোৰে বাটৰ কথা জানে, সমীৰ তান্তিৰ ফৰিংবোৰে বাটৰ কথা জানে কি হৈছে, এইখন বুকে সাহিত্য একাডেমী বঁটা লাভ কৰিছে বা এইখন বুকৰ কাৰণে সমীৰ তান্তিয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছে। কিন্তু যিহেতু এই 12খন বুক ৰিকমেণ্ড কৰা হৈছিলে, এই 12খন বুক বহুত ইম্পৰ্টেণ্ট হৈ পৰে। আপকামিং যি এক্সামেই নহওক কিয় ইয়াৰ পৰা এখন নহয় এখন বুক পাব বা বহুত বুকো পাব পাৰে। মানে কেনেকৈ আহিব চাওক, এইখন অস্তিত্বখন ৰিকমেণ্ড হৈছিলে, কিন্তু অস্তিত্ব কোনে লিখিছিলে, অনামিকা বৰা, আৰু এইখন কি হয়, নবেল হয়। গতিকে জেনেৰেটো অলপ ভালদৰে চাই থ'ব, কোনখন পয়েট্ৰি হয়, কোনখন নবেল হয়, কোনখন শ্বৰ্ট ষ্টৰিজ হয়, ঠিক আছে। গতিকে এই 12খন বুক বহুত বেছি ইম্পৰ্টেণ্ট আৰু এনেকৈ বস্তুবোৰ চাব লাগিব। অকল কাৰেণ্ট এফেয়াৰ্ছ যদি মই পঢ়াই যাওঁ, এইটো ডাইৰেক্ট নিদিয়ে, ঠিক আছে। আজিকালি প্ৰশ্ন কাকত যোনে কাটে তেওঁলোকেও জানে, ডাইৰেক্ট কুৱেশ্যন নিদিয়ে। গতিকে এই লগত এই সৰু সৰু বস্তুবোৰ, এই বস্তুবোৰ আপোনালোকে মন দি যাব লাগিব। আৰু কি চাব লাগিব মই লাহে লাহে কৈ যাম, আপোনালোকে গম পাই যাব, ঠিক আছে। গতিকে অসমৰ পৰা এই যি 12খন বুক ৰিকমেণ্ড কৰা হৈছিলে, বুক কেইখন কোনে লিখিছিলে আৰু জেনেৰেটৰ কি হয়, ইয়েৰটো নালাগে, ইয়েৰ অফ পাব্লিকেশ্যন নালাগে, মই কাটিয়ে দিছোঁ। এই তিনিটা বস্তু চাই থৈ দিব, ঠিক আছে। অ'কে, নাও এইটো যদি নাচাই কোনো কথা নাই, এবাৰ খালি চকু ফুৰাই থৈ দিব, কিন্তু সেই দুটা বস্তু কেতিয়াও নেৰিব, ঠিক আছে। অ'কে, আৰু যি সাহিত্য একাডেমী বঁটা, পয়েট্ৰি, কবিতা পুথিত, নবেলত, শ্বৰ্ট ষ্টৰিজ, এছেছ, লিটাৰী ক্ৰিটিচিজম, প্লে, ৰিচাৰ্চ, ঠিক আছে। ইয়াত কোনে কোনে পাইছে আপোনালোকে চাই থ'ব যে ৰিচাৰ্চ যি কেটেগৰীত এইবাৰ তামিল, ঠিক আছে, তামিল ভাষাত AR ভেংকাটা চালাপাথে তেওঁ পাইছে। গতিকে মনত ৰাখি থৈ দিব। চাওক, অসমৰ যদি এক্সাম দিব, অসমত এক্সাম দি আছে, অসমৰ এক্সামত এই লিষ্টখন নহ'লেও চলি যায়, কিন্তু মই নকওঁ যে নাচাব বুলি, চাই থৈ দিয়ক, আহিব পাৰে। কিন্তু ইণ্ডিয়া লেভেলত, অল ইণ্ডিয়া লেভেলত যদি এক্সাম দিব যায়, এখন বহুত ইম্পৰ্টেণ্ট হৈ যায় আৰু অসমতো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। এতিয়া আকৌ মই কম ইম্পৰ্টেণ্ট নহয় বুলি, নাচাব, আহি যাব, পিছত দুখটো মোৰ হ'ব। গতিকে এই যিকেইখন কিতাপৰ কাৰণে যিকেইজন ব্যক্তিয়ে সাহিত্য একাডেমী বঁটা পাইছে 2024ত, গোটেইখিনি চাই থ'ব। তথাপিও অসমৰ তিনিজন, ঠিক আছে, যি অসমৰ পৰা তিনিজনে পাইছে, এইজন আৰু সংস্কৃত ভাষাত ন, অসমীয়া, বড়ো আৰু সংস্কৃত ভাষা ক'ত গ'ল, সংস্কৃত আছে নাই ইয়াতে, এইটো দীপক কুমাৰ শৰ্মা, এইটোতো মনত ৰাখি থ'ব লাগিবই। এতিয়া যিহেতু সমীৰ তান্তি তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছে, আমি তেখেতৰ বিষয়ে অলপমান জনাটো দৰকাৰ। কাৰণ ডাইৰেক্ট নাহিবও পাৰে, কোনে পাইছে সেইটো সকলোৱে জানে। ইয়াৰ পৰা এখন বুক উঠাই দিলে যে তেজ আন্ধাৰৰ নাও বা সময় শব্দ সপোন, এইখন কোনে লিখিছে, বা এনেকৈ দিলে যে সমীৰ তান্তিৰ কোনখন নহয়, তলৰ কোনখন কৰ্মৰাজি নহয়। গম পালে কুৱেশ্যনবোৰ কেনেকৈ কাটিব, ক'ৰ পৰা আনিব। চ' চব বস্তু আমি অলপমান
তাৰ আশে পাশেও চাব লাগিব, অকল ডাইৰেক্ট বস্তুটো চাই গ'লেও নহ'ব, ঠিক আছে। গতিকে সমীৰ তান্ত্ৰী মনত ৰাখিব যে 6 ফেব্ৰুৱাৰী 1955 চনত কাৰ্বি আংলং ডিষ্ট্ৰিক্টত তেওঁ জন্মগ্ৰহণ কৰিছিলে। তেওঁৰ ইম্পৰ্টেণ্ট এৱাৰ্ডখিনি মনত ৰাখিব 2012 চনত আছাম ভেলী লিটাৰেৰী এৱাৰ্ড লাভ কৰিছে। যিহেতু আজিকালি ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহে, প্ৰথম ষ্টেটমেণ্টটো দি দিলে যে 2024 চনত অসমীয়া ভাষাত সমীৰ তান্ত্ৰীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছে, অ'কে ষ্টেটমেণ্ট 1। 2 নম্বৰ দিলে যে তেওঁ সমীৰ তান্ত্ৰীয়ে 2012 চনত আছাম ভেলী লিটাৰেৰী এৱাৰ্ড লাভ কৰিছে। অপশ্যন 3টো দিলে যে তেওঁৰ প্ৰথমখন কবিতা পুথি আছিলে যুদ্ধভূমিৰ কথা। এতিয়া ক'লে যে ওপৰৰ কিমানটা উক্তি শুদ্ধ, 1 অনলি, 1 and 2 অনলি, 1, 2 and 3 অনলি, অল অফ 4। চ' সেইকাৰণে আজিকালি আপোনালোকে অলপমান বস্তু চাব লাগিব, অ'কে। গতিকে সমীৰ তান্ত্ৰীৰ যদি চাই 2012 চনত আছাম ভেলী লিটাৰেৰী এৱাৰ্ড পাইছে আৰু 2024 চনত তেওঁ এইবাৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছে। এই দুটা চালেও হৈ যাব, বাকীকেইটা এৱাৰ্ড ইমান ইম্পৰ্টেণ্ট নহয়, ঠিক আছে। আৰু এই কিতাপখনৰ নাম মনত ৰাখিব যে 2019 চনত শ্বৰ্ট লিষ্টেড হৈছিলে, ঠিক আছে। 2019 চনত সাহিত্য একাডেমী এৱাৰ্ডৰ কাৰণে তেওঁ শ্বৰ্ট লিষ্টেড হৈছিলে, কিন্তু পোৱা নাছিলে, এইবাৰ পাই গ'ল। কোনখনৰ কাৰণে? কায়াকল্পৰ বেলা। গতিকে এইখনো বহুত ইম্পৰ্টেণ্ট হৈ যায়, যিহেতু ফৰিংবোৰে বাটৰ কথা জানাৰ কাৰণে পালে, কিন্তু এইখন ৰিকমেণ্ডেড মানে নমিনেট হৈছিলে কিন্তু নাপালে, শ্বৰ্ট লিষ্টেড হৈছিলে। তথাপিও এখন মনত ৰাখি থৈ দিব। লগতে যুদ্ধভূমিৰ কথা 1985 কবিতা পুথি, আৰু বাকী যিখিনি কৰ্মৰাজি আছে এই গোটেইখিনি বুক এবাৰ চাই থৈ দিব। আহাৰ চান্সেছ আছে 2024 কাৰণে হট টপিক হয়। গতিকে সমীৰ তান্ত্ৰী আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, সকলো এক্সামৰ কাৰণে যিমান পাৰে চাবলৈ ট্ৰাই কৰিব। আৰু বাকী যি দুগৰাকী ব্যক্তি আছে তেওঁলোকৰ বিষয়ে আপোনালোকে অলপমান চাৰ্চ কৰি চাই ল'ব পাৰে, ঠিক আছে, অ'কে। যিহেতু সাহিত্য একাডেমীৰ বিষয়ে আমি কথা পাতি আছোঁ, সেইকাৰণে এতিয়া আমি অলপমান যিহেতু সাহিত্য একাডেমী বঁটাৰ বিষয়ে আমি কথা পাতি আছোঁ, সেইকাৰণে সাহিত্য একাডেমীনো হয় কি, কেতিয়া হৈছিলে তাৰ বিষয়ে অলপমান আমি চাব লাগিব। এতিয়া সাহিত্য একাডেমী 1954 চনৰ 12 মাৰ্চত কি হৈছিলে? ইনষ্টিটিউটেড হৈছিলে, ঠিক আছে, ইনগ্ৰেটেড কৰা হৈছিলে বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। আৰু সাহিত্য একাডেমী, যাক আমি কি কওঁ, ইণ্ডিয়াছ নেশ্যনেল একাডেমী অফ লেটাৰ। The Sahitya Academy, India's National Academy of Letters, is an organization dedicated to the promotion of literature in the languages of India. ইণ্ডিয়াৰ যিবোৰ ভাষা আছে, ইণ্ডিয়াৰ যিমানবোৰ লেংগুৱেজ আছে, তাত কি কয়, তাৰ যিবোৰ সাহিত্য আছে তাক প্ৰমোশ্যন কৰা ই এটা একাডেমী হয়, ঠিক আছে। এটা যে অট'নমাছ একাডেমী আণ্ডাৰ মিনিষ্ট্ৰী অফ কালচাৰ, মিনিষ্ট্ৰীটো মনত ৰাখি থৈ দিব। কেতিয়াবা দি দিব পাৰে যে মিনিষ্ট্ৰী টুৰিজম, ঠিক আছে। তো এনেকুৱা কুৱেশ্যন ষ্টেটমেণ্ট বেছৰ কাৰণেও ইম্পৰ্টেণ্ট হয়, আপোনালোকে জানিব লাগিব। এটা কথা মন কৰিব যে টোটেল যি 22টা আমাৰ কি আছে শ্বেডিউল লেংগুৱেজ আছে, ইয়াৰ বিষয়ে আমি ইণ্ডিয়ান পলিটিত পঢ়িছোঁ, আৰু লগতে ইংলিছ আৰু ৰাজস্থানী এই দুটা ভাষাৰ লগত টোটেল 24টা ভাষা, ঠিক আছে। 24টা ভাষাত যিমানবোৰ এক্টিভিটিছ হৈ থাকে তাৰে লগত জড়িত সাহিত্য একাডেমী বা ইণ্ডিয়াছ নেশ্যনেল একাডেমী অফ লেটাৰ বুলিও আমি জানো, ঠিক আছে। কিমানটা ভাষা? 24টা। আৰু ইয়াৰ সাহিত্য একাডেমীৰ যি হেডকোৱাৰ্টাৰ ক'ত আছে? নিউ দিল্লী, ইম্পৰ্টেণ্ট হৈ পৰে, ঠিক আছে। আৰু সাহিত্য একাডেমীয়ে 24টা এৱাৰ্ড দিয়ে, ঠিক আছে, বছৰত। যি ক'ত গ'ল, সাহিত্যৰ ক্ষেত্ৰত টোটেল 24টা এৱাৰ্ড তেওঁলোকে প্ৰদান কৰে, ঠিক আছে। হেড অফিচ ক'ত আছে? নিউ দিল্লী, আকৌ এবাৰ দিয়া হৈছে। আৰু ক'ত? ৰবীন্দ্ৰ ভৱন। গম পালে সাহিত্য একাডেমীৰ ভিতৰত। এতিয়া আমি কেইটামান সাহিত্য একাডেমীয়ে প্ৰদান কৰা বঁটাৰ বিষয়ে আমি চাবলৈ গৈ আছোঁ। প্ৰথমটো আমিতো জানোৱেই, যিটো সাহিত্য একাডেমী বঁটা, আৰু এইটো ভাৰতৰ ছেকেণ্ড হাইয়েষ্ট লিটাৰেৰী এৱাৰ্ড। এইটো মনত ৰাখিব, দ্বিতীয় সৰ্বোচ্চ সাহিত্যিক সন্মান, ফাৰ্ষ্টটো কি? জ্ঞানপীঠ বঁটা, ঠিক আছে। দ্য সাহিত্য একাডেমী বা সাহিত্য একাডেমী এৱাৰ্ড ইজ দ্য ছেকেণ্ড হাইয়েষ্ট লিটাৰেৰী অনাৰ বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আফটাৰ জ্ঞানপীঠ এৱাৰ্ড, ঠিক আছে। যদি সোধে ভাৰতৰ আটাইতকৈ সৰ্বোচ্চ বা ডাঙৰ লিটাৰেৰী এৱাৰ্ড কোনটো, সেইটো হ'ব আপোনাৰ জ্ঞানপীঠ এৱাৰ্ড, ঠিক আছে। ইয়াত যি আমি সাহিত্য একাডেমীৰ কথা কৈ আছোঁ, দ্য এৱাৰ্ড কম্প্ৰাইজেছ প্লেক এণ্ড কেছ প্ৰাইজ 1 লাখ, মানে কি সাহিত্য একাডেমী বঁটাত 1 লাখ টকা নগদ পুৰস্কাৰ দিয়া হয়, আৰু এইটো ছেকেণ্ড হাইয়েষ্ট লিটাৰেৰী এৱাৰ্ড আফটাৰ জ্ঞানপীঠ এৱাৰ্ড, ঠিক আছে। জ্ঞানপীঠ এৱাৰ্ডৰ বিষয়ে আমি চাম, যিহেতু নামটো আহিছে আমি চাম, কিন্তু তাৰ আগত আৰু দুটা এৱাৰ্ড চাই লওঁ সাহিত্য একাডেমীয়ে প্ৰদান কৰে। সেইটো হৈছে আপোনাৰ বাল সাহিত্য পুৰস্কাৰ বা সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ বুলিও কোৱা হয়, আৰু এইটো 24টা ভাষাত সাহিত্য একাডেমীয়ে প্ৰদান কৰে। এইটো মনত ৰাখিব যে কনফাৰ্ছ অন ৰাইটাৰ্ছ ফৰ দেয়াৰ কণ্ট্ৰিবিউশ্যন টু দ্য ফিল্ড অফ চিলড্ৰেন লিটাৰেচাৰ, মনত ৰাখিব, ঠিক আছে। চিলড্ৰেন লিটাৰেচাৰ, যিসকলে শিশু সাহিত্যৰ ক্ষেত্ৰত যোনে কাম কৰে বা কণ্ট্ৰিবিউশ্যন দিয়ে, তেওঁলোকক দিয়া হয় বাল সাহিত্য পুৰস্কাৰ, যিটো কোনে দিয়ে? এটা সাহিত্য একাডেমীয়ে প্ৰদান কৰে, ঠিক আছে। বাল সাহিত্য পুৰস্কাৰ বা সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ 2024ত আপোনালোকে জানে যে অসমীয়াত ৰঞ্জু হাজৰিকাই পাইছে, কোৱাৰ কাৰণে বিপন্ন বিস্ময় খেল, এইখন এখন নবেল হয়। বিপন্ন বিস্ময় খেল, ইয়াৰ পৰাতো কুৱেশ্যন আহিছেই আৰু আহি থাকিব, গোটেই বছৰটো আহি থাকিব। কি আহিব? ৰঞ্জু হাজৰিকাৰ বিষয়ে কমপ্লিট আপোনালোকে ডিটেইলছ জানি থৈ দিয়ক। আমিতো আছাম এণ্ড ইটছ পিপল পাৰ্টটোত পঢ়াইছোৱেই। যিসকল ব্যক্তি নিউজত থাকে তেওঁলোকৰ বিষয়ে কুৱেশ্যন অহাৰ
80% চান্সেছ থাকে ঠিক আছে বস্তুবোৰ এনেকৈ অলপমান চাব অকমান দিমাগ লগাব আৰু এনেকৈ পঢ়ি যাব এক্সামত ফাটাফাটি মাৰ্কছ আনিব পাৰিব ওকে তাৰপিছত যদি চাই বড়ো ভাষাত এইবাৰ যি বাল সাহিত্য পুৰস্কাৰ পাইছিলে কোনে জেকোভা মেছাহাৰী ঠিক আছে আৰু কিতাপখনৰ নাম বুহুমা বৈনিক এইটোতো মই বহুতবাৰ পঢ়াইছো ঠিক আছে আৰু পয়েট্ৰি এখন জেনেৰাটো কি হয় পয়েট্ৰি জেনেৰাটো চাই থৈ দিব আজিকালি এই জেনেৰাটো সোধে যে এইখন কোনখন নভেল নহয় কোনখন নভেল হয় ঠিক আছে সেইকাৰণে এই বস্তুটো স্কিপ নকৰিব ওকে গম পালে বাল সাহিত্য পুৰস্কাৰো দিয়ে সাহিত্য একাডেমীয়ে আৰু এটা পুৰস্কাৰ দিয়ে সেইটো হৈছে আপোনাৰ আৰু এটা ইম্পৰ্টেণ্ট পুৰস্কাৰ সেইটো হৈছে আপোনাৰ যুৱ পুৰস্কাৰ যুৱ পুৰস্কাৰ বা সাহিত্য একাডেমী যুৱা পুৰস্কাৰ ঠিক আছে আৰু এইটো মনত ৰাখিব যে যিবোৰ সাহিত্যিক আছে বা যিবোৰ লেখক আছে আণ্ডাৰ 35 ইয়াৰ্ছ ঠিক আছে 35 ইয়াৰ্ছ আণ্ডাৰৰ যিবোৰ লেখক আছে তেওঁলোকক সাহিত্য একাডেমী যুৱ পুৰস্কাৰ দিয়া হয় এইটো বহুত ইম্পৰ্টেণ্ট হয় এইজটো মনত ৰাখিব কাৰণ এইজটো অপশ্যনত দিব পাৰে 25 ইয়াৰ্ছ 35 ইয়াৰ্ছ 45 ইয়াৰ্ছ 55 ইয়াৰ্ছ 15 ইয়াৰ্ছ 5 ইয়াৰ্ছ হয়নে নহয় তো 35 ইয়াৰ্ছৰ আণ্ডাৰৰ যিবোৰ য়ং ৰাইটাৰ্ছ আছে তেওঁলোকক সাহিত্য একাডেমী যুৱ পুৰস্কাৰ দিয়া হয় এইমিং টু এনকাউৰেজ এণ্ড প্ৰমোট য়ং ৰাইটাৰ্ছ গম পালে আৰু ইয়াতে মনত ৰাখিব যে যুৱ পুৰস্কাৰত 50,000 টকা আৰু এখন কপাৰ প্লেট দিয়া হয় পইচাটো মই কিয় লিখি দিছো যদি আপোনালোকে PYQবোৰ চাই আজিকালি এই বস্তুবোৰতো ধ্যান দিয়া কৰিছে ক'ত কিমান হাজাৰ দিয়ে ক'ত কি সুবিধা দিয়ে ঠিক আছে এবাৰ ক্ৰছ চেক কৰি ল'ব 50,000টো বাকী যুৱ পুৰস্কাৰ বাল সাহিত্য পুৰস্কাৰ লগতে সাহিত্য একাডেমী এৱাৰ্ড এইখিনি আমি চালো এইকেইটা ইম্পৰ্টেণ্ট এৱাৰ্ড আমি এইখিনি নিউজত পাই থাকোঁ আৰু এইবাৰ জানেই যে অসমৰ পৰা তিনিগৰাকী ব্যক্তিয়ে 2024ত যুৱ পুৰস্কাৰ লাভ কৰিছে সাহিত্য একাডেমী যুৱ পুৰস্কাৰ কোন অসমীয়া ভাষাত জাল কটা জুই এখন কি হয় শ্বৰ্ট ষ্টৰিজ নয়নমণি শৰ্মা একদম মনত ৰাখি থৈ দিব নয়নজ্যোতি শৰ্মা জাল কটা জুই শ্বৰ্ট ষ্টৰিজ বেংগলী ভাষাত অসমৰ পৰা দাৰ্জে হাওলাত ফুল ঠিক আছে এখন পয়েট্ৰি হয় চুটুফা চক্ৰৱৰ্তী আৰু ৰাণী বড়োৱে চাইক্লুম আমিতো বহুতবাৰ পঢ়িছোঁ তথাপিও এবাৰ দি দিছোঁ চাইক্লুম শ্বৰ্ট ষ্টৰীৰ কাৰণে এইবাৰ সাহিত্য একাডেমী যুৱ পুৰস্কাৰ লাভ কৰিছে যিহেতু আমি কিহৰ বিষয়ে পঢ়ি আছিলোঁ জ্ঞানপীঠ হয়নে জ্ঞানপীঠ এৱাৰ্ড যিটো হয় ইণ্ডিয়াৰ হাইষ্ট লিটাৰেৰী এৱাৰ্ড সাহিত্যত দিয়া সৰ্বোচ্চ জ্ঞানপীঠ হৈছে সৰ্বোচ্চ বঁটা ঠিক আছে সাহিত্য জগতত দিয়া আৰু এইটো বছৰি কি কৰা হয় বছৰি ইয়াক দিয়া হয় দ্য এৱাৰ্ড ৱাজ এষ্টাব্লিছ ইন 1961 এণ্ড ফাৰ্ষ্ট এৱাৰ্ড ইন 1965 নালাগে ইমান মনত ৰাখিবৰ কাৰণে দৰকাৰ নাই খালি এটাই মনত ৰাখক জ্ঞানপীঠ এৱাৰ্ড কি হয় হাইষ্ট লিটাৰেৰী এৱাৰ্ড হয় আৰু 11 লাখ কেছ প্ৰাইজ দিয়া হয় ইয়াতে মনত ৰাখিব এইটো ঠিক আছে 11 লাখ কেছ প্ৰাইজ আৰু আপোনালোকৰ কাম কি যে আৰু এইটো ইট ইজ প্ৰেজেণ্টেড বাই ভাৰতীয় জ্ঞানপীঠ টু ৰিকগনাইজ আউটষ্টেণ্ডিং কণ্ট্ৰিবিউশ্যন ইন ইণ্ডিয়ান লিটাৰেচাৰ ঠিক আছে আউটষ্টেণ্ডিং কণ্ট্ৰিবিউশ্যন ইন ইণ্ডিয়ান লিটাৰেচাৰ এটা কথা মই ক'ব পাহৰিলোঁ চাগে ইয়াতে সাহিত্য একাডেমীয়ে 24টা লেংগুৱেজত ক'লো চাগে ন 24টা লেংগুৱেজৰ এক্টিভিটিজবোৰ চাই 22টা শ্বেডিউল লেংগুৱেজ লগতে ইংৰাজী আৰু ৰাজস্থানী 24টা কেইটা লেংগুৱেজ যদি সোধে 24টা মনত ৰাখি থৈ দিব আৰু এইটো আপোনালোকৰ কাম যে কোনে জ্ঞানপীঠ এৱাৰ্ড পাইছে অসমৰ পৰা কোনগৰাকী ব্যক্তিয়ে জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছে ৰিচেণ্টলি কোনে পাইছে ইয়াত মই এড কৰি দিম বুলি ভাবিছিলোঁ কিন্তু নকৰিলোঁ দুই এটা কাম আপোনালোকে নিজেও কৰক আৰু নিজে কৰিলে বেছি ভাল কামত আহিব ঠিক আছে বাকী স্ক্ৰীনশ্বট মাৰক আৰু এইটো পঢ়ি লওক এতিয়া যিহেতু আমি সংগীত নাটক একাডেমীৰ বিষয়ে পঢ়িলোঁ তাৰ লগতে সংগতি ৰাখি আমি এবাৰ ক'ত গ'ল শ্লাইডটো য়েছ মই কি কৈ আছোঁ সাহিত্য একাডেমীৰ বিষয়ে যিহেতু আমি পঢ়িলোঁ এইবাৰ আমি সংগীত নাটক একাডেমীৰ বিষয়ে অলপমান চাই লওঁ আৰু এইটো হয়তো আমি আগতে চাইছোঁ আগতে আৰু এবাৰ চাই লওঁ যি মিউজিক ডেন্স ড্ৰামা হয়নে সংগীত নাটক একাডেমী দ্য এপেক্স বডি ইন দ্য ফিল্ড অফ পাৰফৰ্মিং আৰ্টছ ইন দ্য কাউণ্ট্ৰি ৱাজ ছেট আপ ইন 1953 সংগীত নাটক একাডেমীক 1953 চনত কি কৰা হৈছিলে ইয়াক গঠন কৰা হৈছিলে ফৰ দ্য প্ৰেজাৰ্ভেশ্যন এণ্ড promotion of the vast intangible heritage of India's diverse culture expressed in the forms of music, dance and drama. ঠিক আছে আৰু মনত ৰাখিব যে দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সংগীত নাটক একাডেমীৰ যি চেয়াৰমেন তেওঁক নিযুক্তি দিয়ে আৰু টাৰ্ম কিমান 5 years যিটো মই মাৰ্ক কৰি থৈছোঁ হাইলাইট কৰি থৈছোঁ ইম্পৰ্টেণ্ট পইণ্ট হয় আৰু ইও মিনিষ্ট্ৰী অফ কালচাৰৰ আণ্ডাৰত আহে নিউ দিল্লীত আছে তাৰ হেডকোৱাৰ্টাৰ আৰু দ্য সংগীত নাটক একাডেমী এৱাৰ্ড আৰ দ্য হাইষ্ট নেশ্যনেল ৰিকগনাইজেশ্যন কনফাৰ্ড অন প্ৰেক্টিচিং আৰ্টিষ্ট ঠিক আছে যে যিবোৰ শিল্পী আছে শিল্পীসকলক আমাৰ প্ৰধান শিল্পীসকলক দিয়া ভাৰতৰ আটাইতকৈ কি হয় হাইষ্ট
নেশ্যনেল ৰিকগনাইজেশ্যন কনফাৰ্ড অন প্ৰেক্টিচিং আৰ্টিষ্ট। ঠিক আছে, গম পালে? নাও আমি সংগীত নাটক একাডেমী আৰু সাহিত্য একাডেমীৰ বিষয়ে গম পালোঁ। সংগীত নাটক একাডেমীৰ ভিতৰতো কি কি এৱাৰ্ড দিয়া হয় সেইটো গম পালোঁ। আৰে মই উল্টা পুল্টা কৈ আছোঁ ৰ'ব। আমি সাহিত্য একাডেমীৰ বিষয়ে পঢ়িলোঁ। মই ৰেকৰ্ডিং কৰি আছোঁ, এতিয়া ৰাতি আপোনাৰ 2:30 বাজিছে। চ' অলপ টোপনিতো আছোঁ, সেইকাৰণে কিবা কিবি হৈ গৈছে। বাট আপোনালোকে জোচত থাকক। আমি কিহৰ বিষয়ে পঢ়িলোঁ? সাহিত্য একাডেমী। সাহিত্য একাডেমীৰ আণ্ডাৰত কি কি এৱাৰ্ড দিয়া হয়, কিমান কেছ প্ৰাইজ হয়, কি হয়, কোনে পালে, এই বস্তুখিনি চালোঁ। তাৰপাছত জ্ঞানপীঠ এৱাৰ্ড যিহেতু নামত আহিলে, জ্ঞানপীঠ এৱাৰ্ডৰ বিষয়ে চাই দিলোঁ। আৰু লগতে যিহেতু সংগীত নাটক একাডেমী, সাহিত্য একাডেমী এটা বিল্ডিঙতে আছে, ৰবীন্দ্ৰ ভৱনতে আছে হেড অফিচবোৰ, সেইকাৰণে ওচৰে পাজৰে আছে যিহেতু নপঢ়িলে বেয়া পাব, সেইকাৰণে আমি সংগীত নাটক একাডেমীৰ বিষয়ে পঢ়িলোঁ। আৰু এইটো এটা হাইষ্ট ৰিকগনাইজেশ্যন হয় ফৰ দ্য আৰ্টিষ্ট, সেইটো আমি গম পালোঁ। এতিয়া যিহেতু আমি পঢ়িয়ে আছোঁ, কি কয়, সমীৰ তান্তি আছাম ভেলী লিটাৰেৰী এৱাৰ্ড লাভ কৰিছিলে, গতিকে এই এৱাৰ্ডটোৰ বিষয়ে এবাৰ চাই থওঁ, যিহেতু সাহিত্যতে দিয়া হয়, হয়নে নাই? আৰু দ্য আছাম ভেলী লিটাৰেৰী এৱাৰ্ড ৱাজ ইনষ্টিটিউটেড ইন 1990। এইটো অসমৰ দেই, এইটো ভাৰতত নহয়, এইটো অসমত দিয়া হয়। আৰু 1990 চনত বাই উইলিয়ামছন মেগৰ এডুকেশ্যন ট্ৰাষ্ট। ঠিক আছে, উইলিয়ামছন মেগৰ ইনষ্টিটিউট ট্ৰাষ্টে এই আছাম ভেলী লিটাৰেৰী এৱাৰ্ডটো প্ৰতিষ্ঠা কৰিছিলে কিমান চনত? 1990 চনত। টু অনাৰ ক্ৰিয়েটিভ ৰাইটাৰ্ছ হু হেভ এনহেন্স আছামিজ লিটাৰেচাৰ। ঠিক আছে, মনত ৰাখিব, এইটো মনত ৰাখিব যে উইলিয়ামছন মেগৰ এডুকেশ্যন ট্ৰাষ্ট কোনে ইনষ্টিটিউট কৰিছিলে। এই এৱাৰ্ডটো কিমান চনত? 1990 চনত। আৰু প্ৰথমজন ব্যক্তি আছিলে যোনে আছাম ভেলী লিটাৰেৰী এৱাৰ্ড অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিলে, ভৱেন্দ্ৰনাথ শইকীয়া। মনত ৰাখিব। আৰু ওৱান্স ইন এ ইয়েৰ, প্ৰতি বছৰে দিয়া হয়। আৰু দ্য এৱাৰ্ড ৱাজ ইনষ্টিটিউটেড বাই উইলিয়ামছন মেগৰ গ্ৰুপ এ টি কোম্পানী। ঠিক আছে, উইলিয়ামছন মেগৰ গ্ৰুপটো কি হয়? টি কোম্পানী। কিন্তু ইয়াৰে যিটো উইলিয়ামছন মেগৰ এডুকেশ্যন ট্ৰাষ্ট আছে, সেই ট্ৰাষ্টটোৰ দ্বাৰা এই বঁটাটো প্ৰদান কৰা হয়। ঠিক আছে, ইয়াৰ বিষয়ে আমি পঢ়িলোঁ। নাও চাওক, আমি ষ্টাৰ্ট কৰিছিলোঁ ক'ৰ পৰা? সাহিত্য একাডেমী বঁটা 2024ৰ পৰা। তাৰপিছত আমি কেনেকৈ লিংক লগাই কেনেকৈ লিংক কৰি বস্তুবোৰ আমি আগলৈ গ'লোঁ, কেনেকৈ আমি কাৰেণ্ট এফেয়াৰ্ছ টপিকটোৰ লগত ষ্টেটিক টপিকবোৰ কেনেকৈ পঢ়িলোঁ, আপোনালোকে নিশ্চয় গম পালে। আৰু এনেকৈ বস্তুবোৰ আপোনালোকে পঢ়িব লাগিব। মই সদায় কাৰেণ্ট এফেয়াৰ্ছ এক্সট্ৰাকৈ নপঢ়াওঁ, এনেকৈ বস্তুবোৰ পঢ়াই যাওঁ। চাওক, এতিয়া এই বস্তুটো আপোনালোকে এতিয়া কাৰেণ্ট এফেয়াৰ্ছ বুলি লিখি দিয়াৰ কাৰণে গম পায়, কিন্তু এইখিনিতো মই আগতেও পঢ়াইছিলোঁ, যেতিয়া আছামিজ লিটাৰেচাৰ পঢ়ি আছিলোঁ, ইয়াতো মই বস্তুবোৰ সোমাই দিছিলোঁ। চ' ভালকৈ যদি মন কৰে, মোৰ ফালৰ পৰা মই একদম তলৰ পৰা যিমান পাৰোঁ খুচৰি দিবলৈ চেষ্টা কৰিছোঁ। বাকী আপোনালোকে ভালদৰে পঢ়ি থাকক। আৰু PDF বোৰ লাগিলে কণ্টেক্ট কৰক 8822614404, 8822614404, ইয়াত কণ্টেক্ট কৰিব আৰু আপোনালোকে কি পাব? PDF বোৰ পাব পাৰিব। এনেদৰে বঢ়িয়াকৈ লিখা আছে। ইয়াৰ লগতে অসমৰ যিবোৰ টেম্পলছ আছে, হিষ্টৰিকেল প্লেচ আছে, ইয়াৰ ওপৰত ভিডিঅ' বনাইছোঁ, চাব, PDF বোৰো ল'ব। এণ্ড ভালদৰে পঢ়ি যাওক, এক্সাম ভাল হ'ব। আৰু মোৰ ফালৰ পৰা মই যিমান পাৰোঁ সহায় কৰি গৈ থাকিম। এণ্ড আপোনালোকে আপোনালোকৰ ফালৰ পৰা কষ্ট কৰক, বাকী নিজৰ ফালৰ পৰা যিমান পাৰে পঢ়িবলৈ চেষ্টা কৰক। ঠিক আছে, থেংক ইউ। আজিৰ ক্লাছটো ইমানেই আছিলে, কালিলৈ আকৌ লগ পাম।